নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল পটককে আহিছো কিছুমান কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ আৰু মই আপোনালোকক আগতেই কৈছো যে যি কম সঁচা কম আৰু সেই সঁচা কথাটোত কিছুমানে হজম কৰিব পাৰিলে চাব কিছুমানে হজম কৰিব নোৱাৰিলে মোক আনফলো কৰি থৈ যাব প্ৰথম কথাটো হৈছে নন্দিনী কাশ্যপ আপোনালোকে হয়তো নামটো শুনুতে মানে গম পাই গৈছে অলপতে যে এজন খুঠাম যুৱকক তেওঁ গাড়ীয়ে মহতিয়াই নিপলাই মৃত্যু মুখত পেলাইছিলে নন্দিনী কাশ্যপ সকলোৰে মনত আছে আৰু সেই নন্দিনী কাশ্যপ আজি 6 মাহ নহওঁতে জেলৰ পৰা ওলাই এনেকুৱা কিছুমান তেওঁ প্ৰগ্ৰাম কৰিছে আমাৰ একাংশ অসমীয়া লোকসকলে অসমীয়া লোকেইটো নিছে আমাৰ একাংশ বৰমুৰীয়া সকলে কি কৰিছে সেই নন্দিনী কাশ্যপক ৰঙা দলিচা পাৰি পেলাই তেওঁলোকৰ সভা সমিতিলে আৰু ৰাস মহোৎসৱলে মানে ৰঙা দলিচা পাৰি দিছে যে তুমি আহা আমাৰ ইয়াত তুমি ৰাধাৰ চৰিত্ৰটো ৰূপায়ণ কৰাহি মেইন কথা আৰু সেই নন্দিনী কাশ্যপৰ হাতত কি হৈছিল আজি কেইদিনমানৰ আগত বুলিয়ে কৈছো এটা লৰা শেষ হৈ গল তেওঁ গাড়ীৰ খুন্দাত আৰু সেই ঘৰখনে এতিয়া চকুলো টুকি আছে কিন্তু নন্দিনী কাশ্যপ মুক্ত আকাশৰ তলত মানুহ মাৰিও কি কৰি ফুৰিছে এতিয়া ৰং ৰহস্য কৰি ফুৰিছে আৰু সেই ৰাধাৰ চৰিত্ৰটো ৰূপায়ণৰ কৰা কথাটো বাৰু মই বাদেই দিছো যি সকলে নিছে বাৰু তেওঁলোকে কোনটো মানসিকতাৰে নিছে হেতু নাজানো কিন্তু এতিয়া আৰু এটা কথা হ'ল আমাৰ এতিয়া এই সভা কিছুমানত দেখা পাইছো তেওঁ এংকৰিং হিচাপে নিছে আৰু তাত কেনেকুৱা ধৰণৰ গান চলি আছে বাৰু সেই সভা সমিতিত কেনেকুৱা ধৰণৰ গান বজাই পেলাই তেওঁলোকে ৰং ৰহস্য কৰিছে আৰু আমি এফালে তেতু ফালি আছো কি আমাক জুবিন গাৰ্গৰ ন্যায় লাগে প্ৰথমতে যেটো ঢৌ আছিলে জুবিন গাৰ্গৰ ন্যায় লাগে আমি চিঞৰি আছো বৰ্তমানলৈকে কিন্তু আমাৰ মাত ভাগিয়ে আছে আমি চিঞৰিয়ে আছো কাৰণ ভিডিঅ' বনালে মই লাহে লাহে কথা ক'ব নোৱাৰো ডাঙৰকৈ কওঁ আমি চিঞৰি আছো যে আমাক ন্যায় লাগে আমি ঘৰৰ ভিতৰৰ পৰাই চিঞৰি আছো আমি আৰু তাত গৈ পেলাই সদায় চিঞৰি থকাগে নাই ন্যায় লাগে একাংশক দেখাই আমি ঘৰৰ ভিতৰৰ পৰাই যিখিনি কৰো চিঞৰি আছো লিখি আছো কিন্তু এতিয়া লিখাটো কমিছে মানে তেওঁ হৈ মাত মতা সংখ্যাটো কমিছে কিয় কমিছে এইবিলাকত ব্যস্ত হৈ পৰিলে মনটো ডাইভাৰ্ট কৰি পেলাইছে এতিয়া নন্দিনী কাশ্যপে যেটো অনুষ্ঠান কৰিব গৈছে মই অকনমান ভিডিঅ' ক্লিপ দেখাই দিছো আপোনালোকে চাব আৰু লগতে যি সকল আয়োজকে তাত নন্দিনী কাশ্যপক এইখিনি কৰিবলৈ সুবিধা দিছে তেওঁলোকৰ বাৰু অকনমানো মনলৈ নাহিল নে যে এই গৰাকীক মাতিলে আমাক মানুহে বেয়া পাব কিন্তু আজিকালি কি জানে যি সকলে দুখী কৰে যি সকল বহুত দাগী তেওঁলোকক আকৌ মানুহে কি কৰিছে ৰঙা দলিচা পাৰি পেলাই কেদিনমানৰ পিছত ডাঙৰ ফুলৰ গামোচা পিন্ধাইছে সভা সমিতিলে মাতি সেইখিনিকে ক'লে মোক ক'ব তোৰ মুখখন চুকা এইখিনি কথা কওঁতে যদি মুখখন চুকা বুলি কয় তেনেহলে মই চুকা বুলিয়ে মানি লৈছো আৰু এতিয়া এই নন্দিনী কাশ্যপৰ কথাটো বাৰু বাদেই দিছো এই দুই এদিনতে দেখিলো আৰু এটা মানে বেলেগ দৃশ্য সঁচাকে মনটো বহুত বেয়া লাগিছে আমাৰ জুবিন ক্ষেত্ৰত গৈ কিছুমান শিল্পীয়ে কি কৰিছে বেলেগ ধৰণৰ গীত পৰিবেশন কৰিছে আৰু যেতিয়া গীতটো পৰিবেশন কৰিছে তেওঁ বাৰু অকনমানো অনুধাৱন নকৰিলে না যে এই গীতটো আচলতে মই এই মুহূৰ্তত ইয়াত গোৱাৰ মোৰ পৰিবেশ নাই ইয়াত মই গালে এইটো বেয়া হ'ব কিন্তু আমি ইমান জ্ঞানী গুণীও নহয় কিন্তু আমাৰ বিবেকে কয় জুবিন ক্ষেত্ৰত গৈ সেই গান তাত পৰিবেশন কৰিব নেলাগে আপোনালোকে চাগে গমেই পাইছে কিহৰ কাৰণে তাত হেতু জুবিনৰ ইমান সুন্দৰ গান আজিলৈকে তাত কোনেও জুবিন গাৰ্গৰ বাহিৰে জুবিনৰ গানৰ বাহিৰে কোনেও তাত বেলেগ গীত পৰিবেশন কৰা নাই কিন্তু মই নাম প্ৰকাশ নকৰো কিছুমান শিল্পীয়ে গৈ তাত সেই বেলেগ ধৰণৰ বেখুৰীয়া কিছুমান গীত পৰিবেশন কৰিছে যিটো গীত নেকি জুবিনৰ লগত অকনো কানেক্টেড নহয় মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল চাওক আজি নন্দিনী কাশ্যপৰ নিচিনাকে যদি আকৌ এগৰাকীয়ে তেনেকুৱাখিনি ঘটনা কৰে তেনেকুৱাখিনি কৰিবলৈ সাহসে পাব কিয় পাব শুনক আজি নন্দিনী কাশ্যপে দুদিন নহওঁতে এইখিনি অনুষ্ঠান কৰিবলৈ পাইছে কিছুমান বেলেগ দেখিছো আমাৰ একদম বহুত মানে পৰিচিত কিছুমান অভিনেত্ৰী ইমান ডাঙৰ কেছত ফচি পেলাইও এতিয়া একদম তেওঁলোকৰ ৰঙা দলিচা পাৰি অনুষ্ঠানসমূহলৈ মাতি আছে সেইকাৰণে কৈছো আইনখন কটকটীয়া নকৰিলে কিন্তু বিপদ আছে আৰু নিজকে নিজে সজাগ সচেতন নহলে কিন্তু আপোনাক মানুহে ঘৰতে মাৰি থৈ যাবহি দেই এতিয়া কথাটো কৈছো
এই যে ঘটনাটো মাতৃয়ে সেই তাইৰ ৰেহৰূপখিনি দেখি তাই বুলিয়ে কৈছোঁ নন্দিনী কাশ্যপৰ ৰেহৰূপখিনি দেখি যিজন ল'ৰা ঢুকাই গ'ল সেই মাতৃগৰাকী কেনেকৈ আছে বাৰু কাৰ ওপৰত বিশ্বাস কৰিব আইনৰ ওপৰত বিশ্বাস কৰিব নে প্ৰশাসনৰ ওপৰত মানে কাৰ ওপৰত আজিকালি বিশ্বাসেই কৰিব নোৱাৰি দেখোন আমাৰ ঘৰত কিবা এটা ঘটনা হ'লে আমি প্ৰথমতে কাৰ ওচৰলৈ যাম সুৰক্ষিত ক'ত আমি সুৰক্ষিত ক'ত আজি জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি লিখি আছোঁ কিন্তু ন্যায় পাবলৈ আমাক এতিয়া 3 মাহ দিন সময় 3 মাহ সোমালে তথাপিতো আমি অপেক্ষা কৰি আছোঁ ভাল এটা ৰিজাল্ট আহিব 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 আৰু তাকে নকৰি একাংশই কি কৰিছে মই বাৰু ভিডিঅ' কিটা আপোনাক বেক টু বেক আপোনালোকক মোৰ পিছৰ ভিডিঅ'টোত কম একাংশই ইমান বেয়াকৈ সমালোচনা কৰি আছে যে ইয়াৰ মূলতে মানে জুবিন গাৰ্গ নোহোৱা আমাৰ মাজৰ পৰা যেতিয়া কায়িকভাৱে তেওঁ নাই তাৰ মূল কাৰণটোৱে হৈছে গৰিমা গাৰ্গ আৰু গৰিমা গাৰ্গক নি পেলাই বোলে ফুটফুচ কৰিলে সকলোখিনি ওলাই পৰিব এইখিনি কথা কিন্তু মই কোৱা কথা নহয় এইখিনি কৈছে আমাৰ একাংশৰ পৰিচিত লেখিকা শিখা শৰ্মাই আৰু তেওঁ ইতিমধ্যে তেওঁ আদালতৰ পৰা আমাক ৰায়দান দিয়ে দিলে যে মই যদি ৰায়দান দিব লগা হয় মই এনেকৈ ৰায়দানটো দিম বুলি তেওঁ সুন্দৰকৈ লিখনি দিছে গতিকে ইমানখিনি হোৱাৰ পাছতো আমি কিন্তু থমকি ৰখি গৈছোঁ অলপ হ'লেও ৰখি গৈছোঁ বহুতখিনি কিবা কিবি পাইছোঁ তথাপিতো আমি ৰখি কিয় গৈছোঁ যে সঁচাকৈ আমি ন্যায় পাম আমাক ন্যায় লাগিবই গতিকে এতিয়া আমি অকণমান ৰুদ্ধ কৰিব লাগিব কণ্ঠটো কিয় জানেনে আমি চিঞৰি থাকিলে নহ'ব এতিয়া আমি কিছুমানেহে চিঞৰি আছোঁ আমাক ন্যায় লাগে ন্যায় লাগে ন্যায় লাগে কিন্তু প্ৰায়বিলাক কি হৈছে বহি গৈছে কিয় বহি গৈছে ভয়ত বহি গৈছে গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল ভাবিবলৈ গ'লে সঁচাকৈ লাজেই লাগে আমি যে অসমীয়া বুলি ক'বলৈ লাজ লাগিছে কাৰণ কিয় জানেনে এইবিলাক ঘটনা হৈ আছে আপোনালোকক অকণমান মই এই নন্দিনী কাশ্যপৰ সেইটো দেখাই দিছোঁ আপোনালোকে চাব বাকী মই পিছৰ ভিডিঅ'টোত বাৰু সম্পূৰ্ণকৈ আপোনালোকক কিছুমান দেখাম আৰু এজন উকিলেও ভাষ্য প্ৰদান কৰিছে সেয়া মই পিছৰ ভিডিঅ'টোত আপোনালোকক দেখাম কিন্তু আপোনালোকে তাৰ আগতে এই নন্দিনী কাশ্যপৰ ভিডিঅ'টো চাওক আৰু তাৰ পাছত আপোনালোকৰ মতামতসমূহ জনাব ৰাখিছোঁ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে এতিয়া বাই বাই আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ চাওক আৰু মই এটা কথাই আপোনালোকক আগৰ পৰাই কৈছোঁ মই কোনো প্ৰমাণ নোহোৱাকৈ কথা নকওঁ মই প্ৰমাণ পাইছোঁ কাৰণে কৈছোঁ আৰু আপোনালোকক এইখিনিতে মই আৰু এটা কথা কওঁ মোৰ পাছৰ ভিডিঅ'টোত মানে এই ভিডিঅ'টোৰ পাছত মই এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম এজন অধিবক্তাই কি কৈছে সেইখিনি আপোনালোকে শুনা পাব A to Z মই লৈ আহি আছোঁ গতিকে চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'সমূহ আৰু কি ক'ম সঁচাকৈ এয়া চাওক তেওঁলোকৰ এয়া মিটিঙত কি সুন্দৰকৈ তেওঁলোকে অনুষ্ঠান কৰিছে নাচি বাগি চাওক এতিয়া 92 গৰাকী হৈছে নগৰ অঞ্চলত আৰু কিছু সময়ৰ পাছতে আমাৰ মাজত আহি উপস্থিত হ'বহি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ আপোনালোক আৰু কিছু সময় অপেক্ষা কৰিবলৈ